ৰঙিয়াত ইলেক্ট্ৰিক মেনৰ আতংক ঘৰত সোমাই কাৰেণ্টৰ বৰ্ডাৰ চুৰিৰ অভিযোগ এবছৰ ধৰি চলি আছিল চুৰি কাণ্ড হাতেলোতে ধৰা পৰি ৰাজহুৱা হেয়াৰ কাট ৰঙিয়াত এক অদ্ভুত চুৰৰ ঘটনাই ৰাইজৰ মাজত ভয় আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে ইলেক্ট্ৰিক মেন বুলি জনাজাত সাদ্দাম আলী নামৰ এজন যুৱকে ঘৰে ঘৰে সোমাই কাৰেণ্টৰ সামগ্ৰী চুৰি কৰি অহাৰ অভিযোগ উত্থাপন হৈছে অভিযোগ অনুসৰি সাদ্দামে বহুদিন ধৰি নিশব্দে মানুহৰ ঘৰত প্ৰৱেশ কৰি ফেন লাইট টিভি ফ্ৰিজ সংযোগ কৰা কাৰেণ্টৰ বৰ্ড আৰু তাঁৰ কাটি লৈ গৈছিল পিছত এইবোৰ স্ক্ৰেপ দোকানত বিক্ৰী কৰি আহিছিল বুলি জানিব পৰা গৈছে স্থানীয় লোকৰ মতে প্ৰায় এটা বছৰ ধৰি চলি আছিল এই চুৰিকাণ্ড কিন্তু অৱশেষত ৰঙিয়াৰ শোলমাৰী এলেকাত এঘৰৰ ঘৰত চুৰি কৰিবলৈ সোমাওঁতে হাতেলোতে ধৰা পৰে সাদ্দাম ঘৰৰ ভিতৰত শব্দ শুনি গৃহস্থই কোঠাৰ ভিতৰলৈ সোমাই সাদ্দামক লুকাই থকা অৱস্থাত ধৰা পেলায় তাৰ পিছতে ৰাইজে একত্ৰিত হৈ সাদ্দামক ধৰি পঘাৰে সূতাত বান্ধি ৰাজহুৱাভাৱে চুলি কাটি শাস্তি দিয়ে মানে মই ৮টামান বজাত ঘৰতে আছোঁ মোৰ ঘৰটো তাৰমানে যিটো চুৰি হৈছে মোৰ লগলৈ ঘৰটো আমাৰ বৰ্তাকৰ ঘৰ তাৰপিছত ঘৰটো আৱাজ হৈ আছে আৱাজ হৈ থকাত আমাৰ ফেমিলি গ'লে কৈছে ঘৰটোত কি কৰি আৱাজ হৈ আছে তাৰপিছত মই যদি লগে লগে ঘৰটো চাব গ'লোঁ চাব যাওঁতে সি কি কৰিছে লাইনত তাঁৰবিলাক আৰু বৰ্ডবিলাক গোটা খুলি আছে চুৰি এখন দি খুলি থকাত তাত লগে লগে মোক দেখা পাই কোনো এটা তই লুকাইছে লুকাই থকাত তাৰ পিছফালৰ পৰা চাৰু ধৰি পেলাই মই লৈ আহিলোঁ পেলাই ইয়াতে বান্ধিলোঁ বান্ধোতে মানুহবিলাক আহিলে দেখা পালে খুন্দি কৰ বুলি কৈছে বৰ্তমান নিব পৰা নাই বস্তুবিলাক থুপুৰাই থৈ দিছে নাই কোনো নাই অকলে আছে মানুহবিলাক আহিলোঁ তাৰপিছত এতিয়া পোষ্টত তাৰমানে বান্ধি থ'লোঁ বান্ধি থোৱাৰ পিছত তাৰপিছত পুলিচক খবৰ দিলোঁ ৰঙিয়া থানাৰ পৰা পুলিচ আহিলে আহি পেলাই তেওঁ লৈ গুচি গৈছে তাৰপিছত আমি এতিয়া এফআইআৰ এখন দিম অৱশ্যে পিছত কোনো ধৰণৰ শাৰীৰিক অত্যাচাৰ নকৰাকৈ স্থানীয় ৰাইজে সাদ্দামক আৰক্ষীৰ হাতত গতাই দিয়ে আৰক্ষীয়ে অভিযুক্তক আটক কৰি তদন্ত আৰম্ভ কৰিছে ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে কি নাম সাদ্দাম ঘৰ ক'ত খুন্দিগড় কিয় বান্ধিছে তোমাক ইয়াত চুৰি গৈছিলোঁ কি চুৰ কৰিছিলা তার লৈছিলোঁ ক'ৰ পৰা ঘৰৰ পৰাই আৰু ক'ত ক'ত চুৰ কৰিছে কৰিছিলোঁ এনেই পুৰণা ঘৰ পালি লৈছোঁ কিমান দিনৰ পৰা কৰি আছে এনেকুৱা বেছি দিন হোৱা নাই ১ বছৰমান হৈছে আৰু কোন কোন আছে লগত কোনো নাই অকলে কৰা ঘৰ ক'ত ঘৰ খুন্দিগড় খুন্দিগড় ক'ত